আজিৰ যিখন কাৰ্যনিৰ্বাহক সভা সেই কাৰ্যনিৰ্বাহক সভাত দলৰ সকলো কেন্দ্ৰীয় নেতৃত্ব দলৰ সকলোবিলাক কাৰ্যনিৰ্বাহক সদস্য আৰু দলৰ প্ৰত্যেকখন জিলা সমিতি সভাপতি আৰু সম্পাদকে স্পষ্টভাৱে মত পোষণ কৰা বিষয় কেইটামানক লৈ আজিৰ এই প্ৰস্তাৱটো গ্ৰহণ কৰা হৈছে আৰু এই প্ৰস্তাৱটো বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া তথা কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা ডাঙৰীয়ালৈ পঠাবলৈ আৰু বিৰোধী ঐক্য মঞ্চৰ সম্পাদক লুৰিণজ্যোতি গগৈ ডাঙৰীয়ালৈ পঠিয়াবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমাৰ এই প্ৰস্তাৱটো মূলতঃ 2024 চনৰ যে উপনিৰ্বাচন অসমত হ'বলগীয়া 5টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচন তাৰ ওপৰত ভিত্তি কৰি তাৰ ওপৰত লোৱা হৈছে। এই প্ৰস্তাৱত আমি স্পষ্টকৈ কেইটামান কথা কৈছোঁ যে আগন্তুক উপনিৰ্বাচনত সন্মিলিতভাৱে বিৰোধী ঐক্য মঞ্চই অসমৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ যিটো ঐক্য মঞ্চ বিৰোধী দলসমূহৰ ঐক্য মঞ্চই সন্মিলিতভাৱে 2024 চনৰ উপনিৰ্বাচনৰ 5খন আসনত প্ৰতিদ্বন্দ্বিতা কৰে। আমি এই প্ৰস্তাৱটোত কংগ্ৰেছ দলৰ প্ৰতি এটা বিশেষ ধৰণৰ আহ্বান জনাইছোঁ আৰু সেই আহ্বানৰ ভিত্তিত আমি আগন্তুক 5টা বিধানসভাৰ উপনিৰ্বাচনত 3টা কংগ্ৰেছ দলক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে এটা আঞ্চলিক শক্তিৰ কাৰণে এৰি দিবৰ কাৰণে আৰু এটা বামপন্থী দলৰ কাৰণে এখন আসন এৰি দিবৰ কাৰণে আমি অনুৰোধ জনাই এই প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আমাৰ প্ৰস্তাৱটো অতি স্পষ্টভাৱে আমি কৈছোঁ যে 2024 চনৰ 5খন বিধানসভাৰ উপনিৰ্বাচনত বঙাইগাঁও বিধানসভা সমষ্টিটো আঞ্চলিক দলৰ কাৰণে এৰি দিব লাগে আৰু বিহালী বিধানসভা সমষ্টিটো বামপন্থী দলসমূহৰ কাৰণে এৰি দিব। আৰু আমি এই প্ৰস্তাৱত কৈছোঁ যে বাকী 3টা সমষ্টি চামগুৰি তাৰপিছত কাছাৰৰ ধলাই আৰু চিডলি এই 3টা বিধানসভা সমষ্টিত কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰে। আমি প্ৰস্তাৱটোত এটা কথা আমি অনুক্ৰিয়াই দিছোঁ যে আমি ধান খেতি কৰিছোঁ একেলগে, আমি ধান কাটিছোঁ একেলগে, আমি ভাতো বনাইছোঁ একেলগে, কিন্তু খাবৰ সময়ত অকল এজন মানুহে যদি ভাত খায় তেতিয়াহ'লে সেইটো কেতিয়াও গণতান্ত্ৰিক নীতি নহ'ব, সেইটো অগণতান্ত্ৰিক আৰু দমনীয় নীতি। আৰু সেইকাৰণে কেৱল আৰু কেৱল কংগ্ৰেছ দলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বোলা কথাটো আমি ৰাইজৰ দলে কেতিয়াও মানিব। আমাৰ কথাটো হ'ল যে সাগৰ মন্থন কৰি অমৃতবিলাক অকল এটা দলে খাব আৰু আন দলবিলাকৰ মাজতে অকল বিষবিলাক বিতৰণ কৰি দিব, এই কথাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু সেইকাৰণে আমি অতি স্পষ্টভাৱে এই প্ৰস্তাৱটোত কংগ্ৰেছ দল বিৰোধী ঐক্য মঞ্চ আৰু বিৰোধী ঐক্য মঞ্চৰ সকলো ৰাজনৈতিক দলক গণতান্ত্ৰিকভাৱে বিষয়টো বিবেচনা কৰি গণতান্ত্ৰিকভাৱে আলাপ আলোচনাৰ জৰিয়তে অতি সোনকালে বিৰোধী ঐক্য মঞ্চৰ বৈঠক অনুষ্ঠিত কৰি বিৰোধী ঐক্য মঞ্চৰ ভিতৰত আগন্তুক উপনিৰ্বাচন সম্পৰ্কে এটা সিদ্ধান্ত ল'বৰ কাৰণে আহ্বান জনাই এই প্ৰস্তাৱটো গ্ৰহণ কৰা হৈছে। আৰু বিৰোধী ঐক্য মঞ্চটোক ঐক্যবদ্ধ কৰি ৰাখিবৰ কাৰণে
আমি 2024 চনৰ লোকসভা নিৰ্বাচনত হোৱা আটাইতকৈ ডাঙৰ ভুলকেইটা আমি সংশোধন কৰিব লাগে। 2024 চনৰ লোকসভা নিৰ্বাচনত অসমত হোৱা আটাইতকৈ ডাঙৰ ভুলটো আছিলে যে সেই নিৰ্বাচনত কেৱল দুখন মানে এখন বিৰোধী পক্ষৰ এটা আঞ্চলিক দলক এৰি দি বাকী গোটেই 13টা সমষ্টিতে কংগ্ৰেছ দলে অকলে নিৰ্বাচন কৰিব, যাৰ ফলস্বৰূপে সকলো বামপন্থী দল আমাৰ মাজৰ পৰা আঁতৰি গৈছিল। বাকীবিলাক আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছটো আঁতৰি গ'লে, কিন্তু আটাইবিলাক বামপন্থী দল আমাৰ মাজৰ পৰা আঁতৰি গুচি গ'ল। গতিকে এই ভুলৰ যদি সংশোধনী কৰিব লাগে তেতিয়াহ'লে প্ৰথম আৰু প্ৰধান কামটো ক'ব লাগে যে আগন্তুক আমাৰ যি উপনিৰ্বাচন, এই উপনিৰ্বাচনত CPI-ML দলক আমি বিহালী বিধানসভা সমষ্টিটোক এৰি দিব লাগে আৰু ৰাইজৰ দলৰ নিচিনা আঞ্চলিক দলক বঙাইগাঁও বিধানসভা সমষ্টিটো এৰি দিয়াৰ ব্যৱস্থা কৰিব। সূৰ্যত উত্তাপ বিচাৰি আমাৰ যাত্ৰা, চন্দ্ৰৰ পোহৰৰ দৰে আমি দিম স্বচ্ছ বাৰ্তা। আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ, চানমুখ।